আকৌ ভয়ংকৰ হোৱাৰ দিশে নেকি আকৌ গাজাত সংঘৰ্ষ হৈ যাব নেকি আকৌ গাজাত সেই ভয়ানক দিনবোৰ উভতিব নেকি কিছুদিনৰ সিজফায়াৰ বা যুদ্ধবিৰতিৰ পিছত আকৌ অশান্ত হৈ পৰিবলৈ গৈ আছে নেকি গাজা কিয়নো পুনৰবাৰ যেন তেনেকুৱা এটা উপমুকনি কিয়নো বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আকৌ গাজাত ইজৰাইলৰ সেনাক পাৱাৰফুল ষ্ট্ৰাইক অৰ্থাৎ শক্তিশালী আক্ৰমণ কৰিবলৈ দিছে নিৰ্দেশনা আমি আপোনালোকক এই মুহূৰ্তত আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো মধ্যপ্ৰাচ্যৰ আন এক খুব গুৰুত্বপূৰ্ণ খবৰ যে গাজাত আকৌ হয়তো শক্তিশালী ৰূপত ইজৰাইলে আক্ৰমণ কৰিব কিয়নো বেঞ্জামিন নেতানিয়াহুৰ কাৰ্যালয়ৰ পৰা অৰ্থাৎ প্ৰাইম মিনিষ্টাৰৰ কাৰ্যালয়ৰ ফালৰ পৰা ইজৰাইলৰ এটা নিৰ্দেশনা দিয়া হৈছে আৰু গাজাত শক্তিশালী আক্ৰমণ কৰিবলৈ নিৰ্দেশনা দিছে বেঞ্জামিন নেতানিয়াহুৱে এতিয়া গাজাত এই ধৰণৰ পৰিবেশ আহিল কিহৰ বাবে গাজাত হঠাৎ এই যেটো কিছুদিনৰ যেটো যুদ্ধবিৰতি হ'ল তাৰ পিছত মুকলি কৰি দিলে হষ্টেজ সকলক বা পণবন্দী সকলক হামাসে নিজৰ কব্জাৰ পৰা সমান্তৰালকৈ প্ৰায় 2000 আবদ্ধ হৈ থকা লোকসকলক বা কাৰাগাৰত থকা ইজৰাইলৰ কাৰাবন্দী যিসকল প্যালেষ্টিনিয়ান ইজৰাইলৰ কাৰাবন্দী হৈ আছিল বহু আসলতে গ্ৰেপ্তাৰ হৈ কাৰাবাসত আছিল বহুতকে আটক কৰা হৈছিল ডিটেইনি বহুখিনি আছিল তেওঁলোকক হামাসৰ হাতত গটাই দিলে কিন্তু ইয়াত আসলতে প্ৰসংগ আহি পৰিছে হামাসে যুদ্ধবিৰতি উলংঘন কৰিছে বুলি ইজৰাইলৰ ডাঙৰ অভিযোগ আৰু প্ৰধানমন্ত্ৰীয়ে কৈছে যে হামাসে যুদ্ধবিৰতি উলংঘন কৰিছে আৰু সেইবাবে তাৰ বাবে এতিয়া হামাস সাজু থাকিব লাগিব পাৱাৰফুল ষ্ট্ৰাইক হ'ব অৰ্থাৎ নেতানিয়াহুৱে যেহেতু পাৱাৰফুল ষ্ট্ৰাইকৰ অৰ্ডাৰ দিছে যেহেতু হামাসৰ বিৰুদ্ধে অভিযোগ আনিছে শান্তি চুক্তি সিজ ফায়াৰ ভায়োলেট কৰিছে উলংঘন কৰিছে শান্তি চুক্তি বা যি ধৰণৰ চুক্তি হৈছিল সেয়া মনা নাই হামাসে আৰু তাৰ পিছতে বেঞ্জামিন নেতানিয়াহুৰ এই নিৰ্দেশনাৰ পিছতে কিন্তু এটা ডাঙৰ প্ৰশ্ন এটা সৃষ্টি হৈছে যে কিছুদিনৰ এটা শান্তিৰ পৰিবেশৰ পিছত য'ত গাজা ৰিবিল্ড কেনেকৈ কৰিব সেইবোৰ কথা বতৰা আহিছিল ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যি এক চুক্তি হৈছিল তাৰ পিছত আসলতে এতিয়া হসাকৈ আকৌ হে বিভীকাৰ দিনবোৰ উভতিব নেকি ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু স্পষ্টকৈ ইজৰাইলৰ মিলিটাৰীক অৰ্ডাৰ দিছে যে গাজাত খুব ক্ষিপ্ৰগতিত আৰু খুব ভয়ানক ষ্ট্ৰাইক অৰ্থাৎ আক্ৰমণ কৰা হওক পাৱাৰফুল মিলিটাৰী ষ্ট্ৰাইক আৰু ইমিডিয়েটলি অৰ্থাৎ একেবাৰে অনতিপলমে এই নিৰ্দেশনা দিছে আক্ৰমণ কৰিবলৈ প্যালেষ্টিনিয়ান এই যেটো মিলিটেন্ট গ্ৰুপ হামাসৰ বিৰুদ্ধে এটা অভিযোগ যে নিয়ম উলংঘন কৰিছে আসলতে হামাসে কেৱল জীৱিত পণবন্দীসকলক উভতাই দিলে 20 গৰাকী উভতাই দিলে কিন্তু যিসকলৰ হামাসৰ কব্জাত থকা সময়ছোৱাত মৃত্যু ঘটিছিল তেওঁলোকৰ হবদে এতিয়া সম্পূৰ্ণৰূপে উভতাই দিয়া নাই ইজৰাইলে কৈছে যে যি অৱশিষ্ট উভতাই দিছে পূৰ্বতে ৰিকভাৰ হোৱা বডিৰ কিছু অৱশিষ্ট পূৰ্বতে যিসকলক ৰিকভাৰ কৰা হৈছিল মৃত অৱস্থাত তেওঁলোকৰ কিছু অৱশিষ্ট নতুনকৈ হষ্টেজ মুকলি হষ্টেজৰ বা পণবন্দী যিসকলৰ মৃত্যু ঘটিছিল হামাসৰ কব্জাত থকা সময়ছোৱাখিনিত তেওঁলোকৰ হবদেহ উভতাই দিয়া নাই তেওঁলোকৰ অৱশিষ্ট উভতাই দিয়া নাই আৰু হেতু ডাঙৰ পইণ্ট এটা যেটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে হামাসে সিজ ফায়াৰ মানি চলা নাই উলংঘন কৰিছে সিজ ফায়াৰ আৰু তাৰ পিছতে বেঞ্জামিন নেতানিয়াহুৰ অফিচৰ অৰ্থাৎ কাৰ্যালয়ৰ ফালৰ পৰা এটা ষ্টেটমেন্ট দিয়া হৈছে এটা সিদ্ধান্ত লোৱা হৈছে কিছু কনসালটেশন কৰিলে আৰু তাৰ পিছত ইজৰাইলী প্ৰধানমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ গাজাত নিৰ্দিষ্ট টাৰ্গেটৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ নিৰ্দেশনা দিছে অৰ্থাৎ ছবিখন স্পষ্ট যে মাত্ৰ খন্তেকিয়া আছিল নেকি এই যেটো গাজাৰ শান্তি খন্তেকিয়া আছিল নেকি ইয়াৰ পিছত আকৌ ভয়ানক আক্ৰমণ মানে যেহেতু বহু লোক ইতিমধ্যে নিজৰ ঘৰলৈকে উভতিছিল বা ঘৰ অৰ্থাৎ ঘৰ বুলিবলৈ তাত নাছিলে তাত প্ৰায় 60% পৰা 90% লৈকে ঘৰবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে এতিয়া সেই ঘৰবোৰলৈকে বা নিজৰ ঠাইখনলৈকে উভতা লোকসকল তেওঁলোক আকৌ চিন্তাত পৰিছে কিয়নো এই ধৰণৰ ষ্টেটমেন্ট আহিছে ইজৰাইলৰ ফালৰ পৰা ইজৰাইলে বেঞ্জামিন নেতানিয়াহুৱে এই ধৰণৰ এনাউন্সমেন্ট কৰাৰ আৰু এটা কাৰণ আছে হেয়া হৈছে যে ইজৰাইলী ফোৰ্সে ইজৰাইলী যিসকল সেনা তেওঁলোকে কৈছে যে হামাসে দক্ষিণ গাজাত ইজৰাইলী হামাসে আসলতে গুলি চালনা কৰিছিল আৰু তাৰ পিছত সেই ধৰণৰ এটা উত্তেজনাপূৰ্ণ এটা পৰিবেশ আছিল আৰু তাৰ পিছত এই ঘটনা আসলতে মূল কথা এই দুটা যে হামাসে যুদ্ধবিৰতি উলংঘন কৰিছে আৰু ইয়াৰ পূৰ্বে হামাসে
হামাছে কৈছিলে যে তেওঁলোকে আৰু এগৰাকী পণবন্দীৰ শৱদেহ তেওঁলোকে উভতাই দিব ইজৰাইলৰ হাতত কিন্তু এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত যেন বিলম্বই নহয় এটা ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে ইতিমধ্যে মিলিটেন্ট যেটো গ্ৰুপ বা হামাছ যেটো গ্ৰুপ এই হামাছ গ্ৰুপটো আচলতে হামাছ গ্ৰুপটো যেতিয়া এই গোটেই যুদ্ধ বিৰতি হ'ব তাৰ পিছত হামাছৰ গ্ৰুপটো ডিসব্যান্ড কৰা হ'ব বা সম্পূৰ্ণৰূপে হামাছ হলনি হ'ব লাগিব এই ধৰণৰ কথা হামাছৰ কোনো ক্ষমতা নাথাকিব ডোনাল্ড ট্ৰাম্পৰ যেটো প্ৰস্তাৱ আছিল হেয়া অন্যতম এটা গুৰুত্বপূৰ্ণ বিন্দু আছিল এই প্ৰসংগখিনি কিন্তু হামাছে তাৰ পূৰ্বে ইজৰাইলক কৈছিল যে আমি হষ্টেজৰ যিখিনি হবদে যিসকলৰ মৃত্যু ঘটিছিল হামাছৰ কবজাত থকা সময়ছোৱাখিনি সেই যি 7 অক্টোবৰ 2023 পণবন্দী কৰি লৈ গৈছিল এই দুবছৰীয়া যুদ্ধৰ পিছত যেতিয়া মৃত্যু ঘটিছিল এই সময়ছোৱাখিনি তেওঁলোকৰ অৱশিষ্ট উভতাই দিয়া বা তেওঁলোকৰ হবদেহ উভতাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু যত কোৱা হৈছে যে এতিয়া হামাছে সেই যেটো এগ্ৰিমেন্ট হৈছিল সেই এগ্ৰিমেন্ট ভংগ কৰিছে উলংঘন কৰিছে আৰু কৈছে যে পূৰ্বতে যিসকলৰ হবদেহ লাভ কৰিছিল বা উদ্ধাৰ কৰিছিল ইজৰাইলে তেওঁলোকৰ হবদেহৰে কিছু অৱশিষ্ট উভতাই দিয়া হৈছে অৰ্থাৎ ইজৰাইলক কথামতে কাম কৰা নাই হামাছে যিসকল পৰিয়াল ইজৰাইলত থকা যিসকল পৰিয়ালৰ লোক নিহত হৈছে কিয়নো তেওঁলোক উভতি অহাৰ কোনো আশা নাই ইতিমধ্যে গম পাইছে যে তেওঁলোক নিহত হৈছে তেওঁলোকৰ অৱশিষ্টৰ বাবে এতিয়া বৰ অপেক্ষাৰে ৰৈ আছে ইজৰাইলত থকা সেই পৰিয়ালসমূহ 20 গৰাকী জীৱিত অৱস্থাত থকা পণবন্দী উভতাই দিছিল সেই সিজফায়াৰ হোৱাৰ লগালগ কিন্তু বাকিখিনি যিসকলৰ মৃত্যু ঘটিছিল তেওঁলোকৰ হবদেহ উভতাই দিয়াৰ ক্ষেত্ৰত আসলতে এই যেটো হুহুকা পিছলা কৰিছে হামাছে ইয়াক লৈ কিন্তু ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু ক্ষুণ্ণ হৈ পৰিছে ইজৰাইল সোমবাৰে নিখাৰ ভাগলৈকে হামাছে কৈছিলে যে 28টি হবদেহ বা মৃতদেহ উভতাই দিয়া কথা আছিল 28টিৰ ভিতৰত 16 গৰাকীৰ বা 16 গৰাকীৰ ইতিমধ্যে মৃতদেহ উভতাই দিছিলে 10 অক্টোবৰৰ পিছৰ পৰা এই গোটেই প্ৰক্ৰিয়াটো চলিছিল কিন্তু ইজৰাইলে যেতিয়া ফৰেনসিক এক্সামিনেশন কৰিলে যিবোৰ পৰীক্ষা নিৰীক্ষা কৰিলে তাৰ পিছত ইজৰাইলে গম পালে যে এই ব্যক্তিগৰাকী কোনো নতুন অৰ্থাৎ 16 গৰাকী নতুন ব্যক্তিৰ মৃতদেহ উভতাই দিয়া নাই পূৰ্বতে উদ্ধাৰ হোৱা এটি মৃতদেহৰ অৱশিষ্ট উভতাই দিছে হামাছে আৰু তাৰ পিছতে দুবছৰ পূৰ্বে উদ্ধাৰ হোৱা এগৰাকী মৃতদেহ উদ্ধাৰ কিছু অৱশিষ্ট উভতাই দিছে হামাছে আৰু তাত আসলতে স্পষ্টকৈ নেতান্যাহুৰ কাৰ্যালয়ৰ পৰা কোৱা হৈছে যে এয়া এটা ভায়োলেশন এয়া এটা উলংঘন কৰিছে আৰু এতিয়া গোটেই প্ৰসংগটোৱে স্বাভাৱিকতে এতিয়া ডাঙৰ এটা প্ৰশ্নবোধ কৰা অৱতাত আহিছে নেতান্যাহুৱে এই ধৰণৰ এটা পাৱাৰফুল ষ্ট্ৰাইক কৰিবলৈ এটা অৰ্ডাৰ দিয়াৰ পিছতে হামাছৰ যেটো সহস্ত্ৰ যেটো ভাগ বা বিভাগ যাক কোৱা হয় আল কাসেম ব্ৰিগেড বুলি আল কাসেম ব্ৰিগেডে কৈছে যে আমি আকৌ হষ্টেজৰ বডি আমি উভতাই দিয়াৰ কথা আছিল কিন্তু আমি এটো পষ্টপন কৰি দিছো হেয়া মঙ্গলবাৰে সন্ধিয়াৰ ভাগলৈকে দিয়া হৈছিল কিন্তু ইজৰাইলি ভায়োলেশনৰ অভিযোগ তুলি অৰ্থাৎ ইজৰাইলৰ বিৰুদ্ধে অভিযোগ তুলি কৈছে যে এতিয়া আমি আৰু পলম কৰিম আমি আকৌ দেৰিকৈ উভতাই দিম মুঠৰ ওপৰত এই যেটো অস্থিৰতা এই যেটো এটা চেপা এটা উত্তেজনা হেয়া অন্ত পৰা নাই এতিয়ালৈকে এই প্ৰশ্নটোৰ উত্তৰ ওলোৱা নাই যে এই ধৰণৰ গাজাৰ পৰিবেশ শান্ত হ'বগৈ কেতিয়া বহু ধৰণৰ কথা বতৰা হৈছে ইজৰাইল আৰু হামাছৰ মাজত এই যেটো এটা বুজা পৰালৈ আহিলে বুজা পৰাটোৰ মূল যেটো ভূমিকা লৈছিল ডোনাল্ড ট্ৰাম্পে কিন্তু তাৰ মাজতো কৰবাত কথা বতৰাখিনি কোৱাৰ ধৰণে হৈ উঠা নাই কাগজে পত্ৰ আৰু সেইটোৱে কাগজে পত্ৰ হ'ল ঠিকে কিন্তু গোটেই প্ৰক্ৰিয়াটো এফালে সময় লাগিব তাক আমি সকলোৱে অনুমান কৰিব পাৰো কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ কথা বতৰাৰ পিছতে কিন্তু স্পষ্টকৈ এখন ছবিয়ে দেখা গৈছে যে যি ধৰণে বেঞ্জামিন নেতান্যাহুৱে আকৌ হামাছৰ বিৰুদ্ধে নিৰ্দিষ্ট টাৰ্গেটত গাজা আক্ৰমণ কৰাৰ বা পাৱাৰফুল ষ্ট্ৰাইক কৰাৰ যেটো নিৰ্দেশনা দিছে আকৌ যেন ভয়াবহ দিনবোৰ উভতিবলৈ গৈ আছে ইংগিত যেন তেনেকুৱাই যে গাজাত আকৌ সেই আগৰ ধৰণৰ এটা ভয়ংকৰ সংঘৰ্ষৰ পৰিৱেশ